নমস্কাৰ ওয়েলকাম টু এনজেপি কোচিং আজি আমি এনজেপি কোচিংত টোট লৰ এটা ক্লাছ লৈ আহিছো এই টোট লৰত আমি চেপ্টাৰ 2 জেনেৰেল ডিফেন্স টোটৰ যোনটো আইনী ধাৰণা এই আইনীটোৰ ধাৰণাৰ ওপৰত এটা আমি ক্লাছ কৰিম আপোনালোকে এনজেপি কোচিংত আপোনালোকে ল অফ টোটৰ প্ৰতিটো চেপ্টাৰ পাব আমাৰ যোনখন বেৰেক্ট আছে এই বেৰেক্টৰ প্ৰতিটো চেপ্টাৰ ইয়াত ক্লাছ কৰা হ'ব টোটেল আমাৰ 23 টামান চেপ্টাৰ আছে এই 23 টা চেপ্টাৰৰ ওপৰত আপোনালোকে 23 টা ইয়াত ক্লাছ পাব যদি আপোনালোকে আমাৰ পেইড কোৰ্সটো ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে www.njpcoaching.com ৰ যোনটো ৱেবছাইট এই ৱেবছাইটত আপোনালোকে যাব পাৰে এতিয়া হকচোন আমি এই ক্লাছটো চাই লওঁ চেপ্টাৰ 2 আছে টোট লৰ যোনবিলাক কনসেপ্ট ইয়াত আমি প্ৰতিটো টোট লৰৰ যোনটো আইনী ধাৰণা এই প্ৰতিটো ধাৰণা আমি ইয়াত ডিসকাস কৰিম মোস্ট ইম্পৰ্টেন্ট কনসেপ্ট অফ ল অফ টোট যোনখিনি সকলোতকৈ গুৰুত্বপূৰ্ণ সেইখিনি আমি চোৱা হৈছে নাম্বাৰ 1ত আছে ব্ৰিচ অফ ডিউটি মানে কৰ্তব্য ভংগ someone failure to fulfill their duty of care to another person resulting in harm কোনোবা এজন ব্যক্তিয়ে ফেল হল তেওঁ যোনটো কৰ্তব্য আছিল এই কৰ্তব্য তেওঁ পালন নকৰাত ফেল হল দাৰ ৰিজাল্টিং তাৰ এটা ফল হৈ গল ইন হাৰ্ম যোনটোৱে এটা ক্ষতি দিলে It can arise from law. ই কি হয় লৰ পৰা উৎপত্তি হৈছে and the agreement but not always basis on privities. ই কি হয় আইনৰ পৰা উৎপত্তি হৈছে বা কিবা ধৰণৰ এগ্ৰিমেন্ট মিন্স চুক্তিৰ পৰা উৎপত্তি হৈছে that not basis on privities. যোনটো privities means a legally recognized relationship between two person and a group of people of the contract. দুজন ব্যক্তি বা এটা গ্ৰুপৰ মাজত যেতিয়া আইনগতভাৱে স্বীকৃতিপ্ৰাপ্ত এটা সম্পৰ্ক হয় এই সম্পৰ্কত যদি তেওঁলোকৰ যোনটো গোপনীয়তা ভিত্তি কৰি এই সম্পৰ্ক যদি নহয় তেনেকুৱা ধৰণৰ চুক্তিৰ কথা বুজা যায় ই আইন বা চুক্তিৰ পৰা উদ্ভৱ হ'ব পাৰে কিন্তু সদায় গোপনীয়তাৰ ওপৰত ভিত্তি কৰি নহবও পাৰে গতিকে ব্ৰিচ অফ ডিউটি বুলি ক'লে সদায় আমি কৰ্তব্য ভংগ কৰাৰ কথা বুজো যদি এজন ব্যক্তিয়ে তেওঁ কৰ্তব্য ভংগ কৰিলে কিন্তু কৰ্তব্য ভংগ কৰাৰ পিছত অন্য এজন ব্যক্তিৰ ক্ষেত্ৰত ই এটা ৰিজাল্টিং ইন হাৰ্ম ই এটা ক্ষতিৰ কাৰণ হৈ পৰিলে সেই যোনটো আমাৰ ব্ৰিচ অফ ডিউটি বুলি কোৱা হয় নাম্বাৰ 2ত আছে লিগেল ডেমেজ আমি যোনটো লিগেল ডেমেজৰ যোনটো কনসেপ্ট এই কনসেপ্টটো আমি জানিম harm or injury causes when someone is broken or spoiled এনেকুৱা এটা harm এনেকুৱা এটা ক্ষতি বা ইনজুৰি বা কাৰোবাক কষ্ট দিয়া ইনজুৰি কৰা বা নষ্ট কৰা It is essential for tort claims, but we must prove the violation of legal right. Itu essential হয় এইটো আমি tortor যেতিয়া আমি দাবী কৰো সেই দাবী ক্ষেত্ৰত ই প্ৰয়োজনীয় হয় but prove the violation of legal right কিন্তু আমি ইয়াক prove কৰিব লাগিব যে ই আমাৰ যোনটো legal right violate কৰিছে আইনী উলংঘা আমাৰ আইনী যোনটো অধিকাৰ এই অধিকাৰটো উলংঘন কৰিছে সেইটো আমি prove কৰিব লাগিব legal damageৰ ক্ষেত্ৰত যেতিয়া আমাৰ harm হৈ পৰে it is essential for the tort claim এইটো কিন্তু legal damageৰ ক্ষেত্ৰত আমি tort claimৰ ক্ষেত্ৰত এইটো essential হয় but we must prove the violation of legal right কিন্তু আমি prove কৰিব লাগিব যে আমাৰ যোনটো আইনী অধিকাৰ এই আইনী অধিকাৰটো উলংঘন কৰিছে নাম্বাৰ 3 আছে act or omission act of omission বুলি ক'লে omission means neglecting to someone কাৰোবাক neglect কৰা হয় leaving out or pass over something কিবা এটা বস্তু এৰি পলোৱা হয় আৰু pass over বা তাক এৰি অহা হয় in law of tort liability arises from wrongful acts or failure to act আমাৰ law of tort liability arises from wrongful act আমাৰ যেটো liability আহে liability কেতিয়া আহিব যেতিয়া আমি কোনোবা ধৰণৰ wrongful act কৰিম কোনোবা ধৰণৰ আমি অন্যায়ৰ কাম কৰিম or failure to act নহলে আমি কোনোবা ধৰণৰ কাম কৰিবলৈ যদি ফেল হওঁ law of tort কি হয় আমাৰ দায়বদ্ধতা যদি আমাৰ নাথাকে তেতিয়া হলে কি হয় দায়বদ্ধতা নথকাৰ লগে লগে কোনোবা এটা কাম কি হয় অন্যায়ৰ ফালে আগবাঢ়ে আমি দায়বদ্ধভাৱে যদি এটা কাম নকৰো তেতিয়া হলে কাৰোবাৰ যদি হেতু ক্ষতি হৈ যায় গতিকে হেতু অন্যায় হ'ব এক্টৰ অমিশনৰ ক্ষেত্ৰত আমি যদি কিবা এটা অৱহেলা কৰো সেই ক্ষেত্ৰত এই এক্ট এণ্ড অমিশনটো মানে অমিশনৰ যোনটো কনসেপ্ট এই কনসেপ্টটো আহি পৰে নাম্বাৰ 4ত আছে consent মানে কি এই কথাটো আমি জানিব লাগিব in law of tort voluntary consent neglects the liability but it must be informed and free এতিয়া আমি যদি চাওঁ law of tort কি হয় voluntary consent neglects the liability but it must be informed and free
আমাৰ যোনটো ল অফ টৰ্টত যোনটো সন্মতি বুলি বুজা হয় তেতিয়াহ'লে স্বেচ্ছামূলক সন্মতিয়ে দায়বদ্ধতাক নিশ্চিত কৰে যদিও ইয়াক অৱগত আৰু বিনামূলীয়া হ'ব পাৰে ইন ল অফ টৰ্ট ভলিউণ্টাৰী কনচেণ্ট যদি আমি সদিচ্ছামূলক যোনটো আমাৰ কনচেণ্ট নাথাকে নিগ্ৰেটছ ই নিশ্চিত কৰে লাইবিলিটি আমাৰ যোনটো দায়বদ্ধতা এণ্ড মাষ্ট বি ইনফৰ্মড ফৰ ফ্ৰী আৰু ই কি হয় বিনামূলীয়া বা ইয়াক অৱগত কৰিব পৰা হ'ব পাৰে গতিকে সন্মতিৰ ক্ষেত্ৰত এই কথাবোৰ মনত ৰাখিব লাগিব নাম্বাৰ 5ত আছে মেণ্টেল এলিমেণ্ট ইট ইজ ৰিলিভেণ্ট ইন চাৰ্টেন টৰ্ট মেলাচি কেন এফেক্টছ লাইবিলিটি আমি যোনটো মেলাচি বুলি কওঁ এই উইচ টু হাৰ্ট আনাডাৰ পাৰ্চন এনেকুৱা এটা আমাৰ উইচ এনেকুৱা এটা ইচ্ছা টু হাৰ্ট আদাৰ পাৰ্চন অন্য মানুহক ক্ষতি কৰা ইট ইজ ৰিলিভেণ্ট ইন চাৰ্টেন টৰ্ট কিছুমান টৰ্টৰ ক্ষেত্ৰত আমাৰ যোনটো মেণ্টেল এলিমেণ্টটো ৰিলিভেণ্ট হয় ই ইয়াৰ লগত জড়িত হৈ থাকে কেন এফেক্টছ লাইবিলিটি যোনটোৱে কি হয় আমাৰ লাইবিলিটিক এফেক্ট কৰিব পাৰে লাইবিলিটিক যোনটোৱে আমাক প্ৰভাৱিত কৰিব পাৰে ল অফ টৰ্টত মানসিক যোনখিনি উপাদান এই উপাদানখিনিও কেতিয়াবা প্ৰাসংগিক হৈ পৰে মেলাচি বুলি ক'লে আমি এজন ব্যক্তিক অন্য এজন মানুহে আঘাত দিয়াৰ যোনটো ইচ্ছা থাকে গতিকে আমাৰ ল অফ টৰ্টৰ যোনটো কনচেপ্ট এই কনচেপ্টত আমি মেণ্টেল এলিমেণ্টৰ কথাও আমি গুৰুত্ব দিব লাগিব নাম্বাৰ 6ত আছে জেনেৰেল ডিফেন্সত ইট ইনক্লুড দ্য কনচেণ্ট ইনএভিটেবল এক্সিডেণ্ট এণ্ড ষ্টেটুটৰী অথৰিটি জেনেৰেল ডিফেন্সত দেখা যায় ইট ইনক্লুড কনচেণ্ট জেনেৰেল ডিফেন্সত কি হয় সাধাৰণ প্ৰতিৰক্ষাত ইয়াত দেখা যায় ইয়াত কি হয় ইনক্লুড কনচেণ্ট আমাৰ যোনটো সন্মতি সোমাই থাকে inevitable means that cannot be avoided prevent for harming আমি এনেকুৱা এটা মানে কাৰ্য যোনটো আমি এভয়েড কৰিব নোৱাৰো এৰি চলিব নোৱাৰো এণ্ড প্ৰিভেণ্টেড ফ্ৰম হাৰ্মিং আৰু আমি তাক যেতিয়া আমাৰ হাৰ্ম হয় সেই হাৰ্মৰ পৰা আমি মানে প্ৰিভেনশ্যনটো আমি ছাপ'জ আমাৰ এক্সিডেণ্ট এটা হ'ল এক্সিডেণ্টটো কি হয় এক্সিডেণ্টলি হয় তাৎক্ষণিকভাৱে হয় নাই গতিকে দুৰ্ঘটনা এটা যেতিয়া ঘটে কেতিয়া ঘটিব তাৎক্ষণিকভাৱে ঘটিব এক্সিডেণ্টলি ঘটিব গতিকে সেইটো টাইমত কি হয় আমিতো সেইটো এভয়েড কৰিব নোৱাৰো এক্সিডেণ্ট এটা হৈ গ'লে এক্সিডেণ্ট এটা হৈ যোৱাৰ পিছত জানো আমি সেইটো এভয়েড কৰিব পাৰিম কেতিয়াও নোৱাৰো এণ্ড প্ৰিভেণ্ট ফৰ হেপেনিং আৰু সেই এক্সিডেণ্টটো নোহোৱাৰ পৰাও আমি অৱশ্যে এক্সিডেণ্ট এটা নহ'বলৈ আমি মানে কষ্ট কৰিব পাৰো আমি কোনো ধৰণৰ এক্সিডেণ্টত আমি নোসোমাওঁ কিন্তু যদি একচুৱেলি পটককৈ যদি সেইটো হৈ যায় গতিকে হেপেনিং হৈ যায় গতিকে তেনেকুৱা ক্ষেত্ৰত আমি ইয়াক ৰোধ কৰিব নোৱাৰো এণ্ড দ্য ষ্টেটুটৰী অথৰিটি আৰু বিধিগত কৰ্তৃত্ব যোনটো অথৰিটি মিনছ কৰ্তৃত্ব বিধিগত যোনটো কৰ্তৃত্ব সেই কৰ্তৃত্বটো অন্তৰ্ভুক্ত কৰা হয় গতিকে আমাৰ জেনেৰেল ডিফেন্সৰ ক্ষেত্ৰত ইনক্লুড কনচেণ্ট ইয়াৰ ভিতৰত আমাৰ সন্মতি সোমাই থাকে ইনএভিটেবল যোনটো আমাৰ সন্মতি কি হয় আমি এভয়েড কৰিবও নোৱাৰো বা প্ৰিভেণ্ট ফৰ হেপেনিং যোনটো হোৱাৰ পৰা আমি আঁতৰাই ৰাখিব নোৱাৰো ছাপ'জ এক্সিডেণ্ট এণ্ড ষ্টেটুটৰী অথৰিটি ছাপ'জ এক্সিডেণ্ট হয় তাৰ লগত যদি জড়িত হৈ থাকে আমি এক্সিডেণ্টৰ কথা ক'ব পাৰো এণ্ড ষ্টেটুটৰী অথৰিটি দুৰ্ঘটনা বা বিধিগত কৰ্তব্য অন্তৰ্ভুক্ত কৰিব পাৰি গতিকে ল অফ টৰ্টত এই 6টা আমাৰ যোনটো চেপ্টাৰ 2ত যোনটো আমাৰ ল অফ টৰ্টৰ যোনখিনি কনচেপ্ট আছে এই কনচেপ্টত এই 6টা ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় আপোনালোকক বহুত মানে ছুটিকে লৈ অহা হৈছে ল অফ টৰ্টৰ যোনখন বেৰেক্ট যাতে আমি এক্সামিনেশ্যনৰ কাৰণে ধুনীয়াকৈ প্ৰিপেয়াৰ কৰিব পাৰো যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে এনজেপি কোচিং ছাবস্ক্ৰাইব কৰিব লগতে আপোনালোকৰ বন্ধু বান্ধৱৰ মাজত আমাৰ এই এনজেপি কোচিঙৰ এই ক্লাছটো শ্বেয়াৰ কৰিব ধন্যবাদ